দলংখনৰ বিষয়টো মই আপোনালোকক দিম। দলংখনৰ আপোনাৰ মই অকণমান আগত অলপডাল কথা পাতি আছিলোঁ যে দলঙক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি বহুত ডাঙৰ মানে এটা প্ৰাপ্তিৰ দিশত হয়তো মইতো সদায় আশাবাদী কিবা এটা কৰিম বুলি হেঁপাহ বহুত আছে দলংখনৰ কৰাৰ কাৰণে। গতিকে সেই বিষয়টো লৈ মই অকণমানত কথা পাতিছিলোঁ। মোৰ ওচৰত এইখন আপোনালোকক মই নিদিওঁ আজি, এইখন ডিপাৰ্টমেণ্টেল বিষয় হয়। গতিকে এইখন যিহেতু কোনো ইয়াত আপুনি অফিচিয়েল ইয়াত এনাউন্সমেণ্ট বা তেনেকুৱা ধৰণৰ কথাবিলাক হোৱা নাই, গতিকে প্ৰাৰম্ভিক কামখিনি আৰম্ভ হৈছে। সেইকাৰণে আপোনালোকক মই গোটেই এই মানচিত্ৰখন আপোনালোকক নিদিওঁ, কিন্তু মই তথ্যখিনি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। আমাৰ টোটেল যিখন আমাৰ এয়া হ'ব ৰেলৰ যিটো আমাৰ পৰিকল্পনা আছে, সেইটো আমাৰ আজ্ঞাথুৰিৰ পৰা আমাৰ ডেকাৰগাঁৱলৈকে আজ্ঞাথুৰিৰ পৰা ডেকাৰগাঁৱলৈকে আমি আগতে ভাবিছিলোঁ যে আমি এইফালৰ পৰা আহিব নেকি, ৰঙিয়াৰ পৰা আহিব নেকি, বা আমাৰ খৈৰাবাৰীৰ পৰা আহিব নেকি ৰেল লাইনটো, বা চাংচাৰীৰ পৰা আহিব নেকি, এনেধৰণৰ এটা মানে চিন্তা আছিল প্ৰথম পৰ্যায়ত। কেইবাবাৰো ভবাৰ পিছত এইটো চিন্তা হ'ল নহয়, এইটো আমি আজ্ঞাথুৰিৰ পৰা একেবাৰে ডেকাৰগাঁৱলৈ 128.6 একজেক্টলি মই কৈ আছোঁ 128.7 কিলোমিটাৰ দৈৰ্ঘ্য হ'ব। এইটো 128.7 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য হ'ব। আৰু এই দৈৰ্ঘ্য কাৰণে 2013 চনত আমি বহুতে লাগি আছিলোঁ। গতিকে আমি বহুতে বুলি কৈছোঁ, মই অকলে কোৱা নাই কথাটোত, আমি বহুতে লাগি আছিলোঁ। 2023 চনৰ 16 নৱেম্বৰত ইয়াৰ কাৰণে LOA আমাৰ এটা প্ৰস্তুত হ'ল, মানে টেণ্ডাৰ হ'ল, এজেঞ্চি এটাক দায়িত্ব দিলে 2023 চনৰ 16 নৱেম্বৰত। আৰু তেওঁলোকৰ দায়িত্ব দিছে 128.072 কিলোমিটাৰ প্ৰাৰম্ভিক দৈৰ্ঘ্য যিটো এষ্টিমেট কৰিছে। ইয়াৰ পিছত হয়তো ফাইনেল লোকেশ্যন ছাৰ্ভে এতিয়া চলি আছে, ইয়াৰ পিছত হয়তো অলপ কমিবও পাৰে, বাঢ়িবও পাৰে। গতিকে ফাইনেল লোকেশ্যন ছাৰ্ভে এইটো 23-24ত চেংচন হৈছে, যোৱা বছৰ চেংচন হৈছে 11 নৱেম্বৰত। মই ক'লোৱে আপোনালোকক এইটোৰ এপ্ৰক্সিমেট প্ৰজেক্ট কষ্ট এই ৰেল লাইনৰ 6,184 crores, 6,184 কোটি টকা ইয়াৰ এপ্ৰক্সিমেট মানে প্ৰজেক্ট কষ্ট। আৰু TDC এইটো এটা মই ইয়াৰ ফুল মিনিংটো যিটো ৰিপৰ্ট প্ৰস্তুত কৰিব এই মাৰ্চ 25ৰ ভিতৰত তেওঁলোকে TDC প্ৰস্তুত কৰিব, এটা প্ৰাৰম্ভিক ৰিপৰ্ট ফাইনেল লোকেশ্যন ছাৰ্ভে প্ৰস্তুত কৰিব। আৰু তাৰপিছত আৰু এইটো এজেঞ্চিও RV এছ'চিয়েটছ হায়দৰাবাদ তেওঁলোকে এইটো কাম পাইছে, তেওঁলোকে এইটো কাম কৰি আছে। আৰু এইফালে আমাৰ ফিল্ড ট্ৰেফিক যিটো ছাৰ্ভে, ফিল্ড ট্ৰেফিক ছাৰ্ভে ডাটা কমপ্লিট হৈছে, ফিল্ড DGPS কণ্ট্ৰল অন ফিক্স হৈছে। এইবিলাক বিভিন্ন কাম আগবঢ়া বুলি মই এটা প্ৰাৰম্ভিক তথ্য পাইছোঁ। এইটো কিমান দূৰ শুদ্ধ সত্য মই আজি ইয়াত আপোনালোক ব্যক্ত কৰিছোঁ, কাৰণ বহুতে প্ৰশ্ন কৰি থাকে। ময়ো সন্তুষ্ট লাভ কৰিছোঁ এইখন পাই, মই ভাবোঁ ৰাইজেও এইখন পোৱাৰ পিছত কিছু সন্তুষ্টি ব্যক্ত কৰিব। কিন্তু ৰেল লাইন দৰঙৰ মানচিত্ৰত সংযোজিত হ'ব, এয়া নিশ্চিত কথা। RV এছ'চিয়েটছ। গতিকে সকলোকে মই এইখিনি কথা ব্যক্ত কৰিলোঁ।